এই আমাৰ সুভাষনগৰৰ লাষ্ট মোমেণ্টত মই আহি গৈছোঁ। এইফালেদি কিন্তু খুবেই বেছি ৰাস্তাৰ ওপৰত পানী, অলপ বৰষুণ দিয়াৰ ফলতে এনেকুৱা কণ্ডিশ্যন হৈ যায় আমাৰ ৰাস্তাবোৰৰ ওপৰত। কি কাৰণত হয় ৰাইজ আপোনালোকে নিশ্চয় জানে। যদি মোৰ ভিডিঅ'টো পায় এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে যদি কিবা এটা পাৰে আগুৱাব বা তেখেতসকলৰ লগত পৰামৰ্শ কৰিব বুলি আশা ৰাখিলোঁ।